নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত লৈছোঁ এটা ভাল খবৰ, যিটো দিব ওলাইছোঁ এটা ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। PM কিষাণ আঁচনিলৈ আহিছে এটা ভাল খবৰ। লাখ লাখ কৃষকে লাভ কৰিব এইবাৰ ৬,০০০ টকাকৈ। যদিহে আপোনাৰ সকলো ডকুমেণ্ট ঠিকেই আছে, KYCৰ পৰা আদি কৰি সকলো যদি আপোনাৰ আপডেট আছে, তেনেহ'লে আপুনি লাভ কৰিব ৬,০০০ টকা। তো কোনে কোনে লাভ কৰিব এই সুবিধা আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম। আৰু 21 কিস্তিৰ পিছত এবাৰ 22 কিস্তি কেতিয়া দিয়া হ'ব, তো সবিশেষ জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব, স্কিপ নকৰাকৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ আপোনালোকক যদি জনাব বিচাৰিছোঁ, এবাৰ কৃষকসকলে লাভ কৰিব 22 নম্বৰ কিস্তি। আৰু 22 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব সবিশেষ আপোনালোকক জনাব গৈ আছোঁ। তো প্ৰথম কথাটো জানিব লাগিব, যিহেতু আপোনালোকে সকলোৱে জানে 21 ইনষ্টলমেণ্ট দিয়া হৈছিলে। আপোনালোকক যিহেতু 21 কিস্তি দিয়া হৈছিলে নৱেম্বৰৰ মানে 21 ইনষ্টলমেণ্ট নৱেম্বৰ 2025 মানে 19 নৱেম্বৰত ৰিলিজ কৰা হৈছিলে তামিলনাডুৰ পৰা। তো এবাৰ আপোনালোকে যদি 21 নম্বৰ পিছত যিটো 22 নম্বৰ কিস্তি আছে, সেই 22 নম্বৰ কিস্তি লাভ কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব আৰু কিছুমান কথা আপোনালোকে মনত ৰাখিব লাগিব। আৰু 21 কিস্তিত বহু কৃষকে যিহেতু কৃষকৰ ধন লাভ কৰা নাই, তো তাৰ কাৰণে কিছুমান ভুলৰ বাবে যিহেতু কৃষকসকলে এই সুবিধা পোৱা নাই। তো আপুনি যদি এই সুবিধা লাভ কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে প্ৰথমতে আপোনাৰ কামখিনি কি কৰিব লাগিব আপুনি জানিব লাগিব। তো PM কিষাণ আঁচনিলৈ আপোনালোকক যিহেতু মই PM কিষাণ আঁচনিৰ যিটো মেইন আপডেট আছে, সেই আপডেটটো জনাব গৈ আছোঁ। যদিহে আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰি আছে, বা আপুনি 2 মাহৰ পৰা দুটা কিস্তি পোৱা নাই বা 3টা কিস্তি পোৱা নাই, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব। আৰু যিসকলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে, সেইসকলে কি কৰিব লাগিব তাকো জনাম। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব চাওক। প্ৰথম কথাটো হ'ল কি, আপোনালোকে আপোনাৰ যিটো KYC আছে, আপোনাৰ প্ৰথম আপডেটটো হ'ব আপোনাৰ KYC। আৰু KYCটো আপুনি আপডেট কৰিব লাগিব। KYCটো আপুনি কেনেকৈ আপডেট কৰিব, তাৰ কাৰণে আপুনি যাব লাগিব নাও ইয়ৰ ষ্টেটাছ। তো আপুনি নাও ইয়ৰ ষ্টেটাছটো আপুনি প্ৰথমতে চাই ল'ব। নাও ইয়ৰ ষ্টেটাছত আপোনাৰ গোটেইখিনি বস্তু ঠিকে আছে নে নাই আপুনি চাই ল'ব। যদিহে আপোনাৰ একো ভুল হোৱা নাই, KYC ঠিকে আছে বা লেণ্ড চিডিং ঠিকে আছে, আধাৰটো বেংক একাউণ্ট চিডিং যদি ঠিকে আছে, তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই, আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ সুবিধা। তো কোনসকল কৃষকে লাভ নকৰে, যিসকলৰ KYC সম্পূৰ্ণ হোৱা নাই। যদিহে আপোনাৰ KYC সম্পূৰ্ণ নহয়, তেনে ক্ষেত্ৰত আপোনাৰ কিস্তি হয়তো বন্ধ হৈ পৰিব পাৰে। তো তাৰ কাৰণে আপুনি KYC আপুনি কৰিব লাগিব। KYC কৰিবলৈ হ'লে আপুনি এটা এপ ডাউনলোড কৰিব পাৰে, আপোনাৰ মোবাইলতে আপুনি কৰিব পাৰিব। এপটোৰ নাম হৈছে PM কিষাণ মোবাইল এপ। তাতে গৈ আপোনালোকে কোনো ফিংগাৰপ্ৰিণ্ট দিব নালাগে, জাষ্ট আপোনালোকে এটা ফেচ মানে আপোনাৰ চেহেৰা দেখুৱাই, মানে ফেচ অথেণ্টিকেশ্যনৰ জৰিয়তে আপুনি এই কামখিনি কৰিব পাৰিব। তো এতিয়া আপোনালোকক যিটো জনাব গৈ আছোঁ, যিটো মিডিয়া ৰিপৰ্ট অনুসৰি যিটো PM কিষাণৰ কিস্তি কেতিয়া দিব লাগিব আৰু কি কাম কৰিব লাগিব, তাৰে আপডেট আপোনাক দিব বিচাৰিছোঁ। তো চাওঁ আহক, ৱেবছাইটলৈ যাওঁ। যিটো ৱেবছাইটত কোৱা হৈছে যে PM কিষাণৰ কিস্তি কোনে কোনে পাব আৰু কোনে কোনে নাপায়, তো জানো আহক। প্ৰথমতে আপোনালোকক যিটো মই এটা ৱেবছাইটত লৈ আহিছোঁ, যিটো জাগৰণ জজ ৱেবছাইটত, ইয়াত যিহেতু PM কিষাণৰ বহু আপডেট যিটো ইয়াত দিছে, সেই আপডেটটো আপোনালোকে জানিব লাগিব। যিটো ইয়াত কৈছে যে PM কিষাণ 22 ইনষ্টলমেণ্ট 22 কিস্তি किस तारीख को किसानों के खाते में आएगी, कैसे चेक करे स्टेटास। तो এইখিনি কথা আপোনালোকে যিটো জানিব লাগিব। চাওক, প্ৰথম কথাটো হ'ল কি, PM কিষাণৰ 22 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব, সেইটো আপোনালোকে যিটো পাবই। এতিয়া ইয়াত কৈছে যে নাও ইয়ৰ ষ্টেটাছ কেনেকৈ চেক কৰিব। চাওক, মে ৰেজিষ্ট্ৰেশ্যন या আধাৰ নম্বৰ ডালকাৰ কিস্তি কা ষ্টেটাছ চেক কৰ सकते हैं। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি পিনি আৰু আধাৰ নম্বৰ দিও চেক কৰিব পাৰে। তো এতিয়া ইয়াত যেটো লিখিছে, सो PM किषाण 22 इंस्टॉलमेंट कब आएगा। इस साल PM किषाण योजना की पहली किस्ती का इंतजार किसान भाई लंबे समय से कर रहे हैं इंतजार। तो ইয়াত যেটো PM किषाणৰ 22 নম্বৰ কিস্তিৰ বাবে যেটো অপেক্ষা কৰি আছে কৃষকসকলে, তো ये योजना की 22 किस्ती होगी, जिसके हालत ही किसानों को बैंक खाते में ट्रांसफर होने की उम्मीद है। माना जा रहा है कि होली से पहले ये राशि जारी कर सकता है। तो ইয়াত যেটো কৈছে যে হোলিৰ আগতে যেটো এই কিস্তি মানে কৃষকৰ যেটো কিস্তি আছে PM কিষাণৰ ধন, সেই ধনটো যেটো মানে মুকলি কৰি দিয়া হ'ব বুলি কৈছে, মানে হোলিৰ আগতে। তো ইয়াত কি হৈছে,
ইয়াত কৈছে যে प्रधानमंत्री किसान सम्मान निधि की 22 किस्ती की संभावित तारीख नज़दीक आने पर लाभार्थी किसान पिछली किस्ती के रेकर्ड भी देख रहे हैं। तो আগৰ কিস্তি মতে আপোনালোকে যদি চাই যেহেতু আপোনালোকক যেটো কৈছে যে ইয়াত मैंने पिछले साल 26 फरवरी को प्रधानमंत्री नरेंद्र मोदी 19 किस्ती जारी की थी। इस आधार पर किसानों के उम्मीद की इस बार भी किस्ती समय के आसपास जारी की जा सकती है। तो সময়মতে যেটো এই কিস্তি দিয়া হ'ব তো আপোনালোকে যদি চিন্তা কৰাৰ কাৰণ নাই যেটো প্ৰধানমন্ত্ৰীজনে জনাইছে প্ৰধানমন্ত্ৰীয়ে কৈছে যে আপোনালোকক যেনেকৈ 21 নম্বৰ কিস্তি দিয়া হৈছিল 22 নম্বৰ কিস্তি দিয়া হ'ব কিন্তু তাৰ আগতে আপোনালোকে যেটো আপোনাৰ সুধৰ যিবিলাক ভুল আছে সেই ভুলবিলাক শুধৰণি কৰিব লাগিব। তো ইয়াত চাওক ইয়াত কৈছে যে 22 কিস্তি আপডেট তো 22 কিস্তি আপডেট পিএম কিষাণ আপোনাৰ ৱেবছাইটত যাব কৈছে। তো এতিয়া আপোনালোকক মই ইয়াত এটা লেটেষ্ট আপডেট দেখুৱাব খুজিছোঁ যেটো ইয়াত কৈছে যে আপোনালোকৰ যেটো পিএম কিষাণৰ বহু কৃষকৰ যেটো এই ভুলটো হৈ আছে সেই ভুলৰ বাবে যেটো আপোনালোকে এই কিস্তিবিলাক যেটো নাপায় তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক ইয়াত কৈছে তো লেটেষ্ট আপডেটটো হৈছে কি আপোনালোকৰ যেটো কেৱাইসি আপোনালোকৰ হোৱা নাই কিছুমান কৃষকৰ যেটো কেৱাইসি হোৱা নাই তাৰ কাৰণে যেটো কিস্তি পোৱা নাই আৰু ইয়াত কৈছে যে কাব আয়েগি 22 किस्ती। तो ইয়াত যেটো জনাইছে किस्ती एवं किसान कल्याण मंत्रालय की तरफ से अभी तक 22 किस्ती जारी करने की आधिकारिक तारीख की घोषणा नहीं की गई है। हालांकि विभिन्न मीडिया रिपोर्ट के मुताबिक 2000 की अगली किस्ती फरवरी महीने के आखिरी सप्ताह में या मार्च के पहले सप्ताह में जारी किए जाने की पूरी संभावना है। আৰু এটো ইয়াত কৈছে যে পিএম কিষাণ কেৱাইসি কেছে চেক কৰে তো কেৱাইসি চেক কৰিবৰ কাৰণে আপোনাৰ যেটো ৱেবছাইটত যাব লাগিব pmkisan.gov.in তাতে গলেও আপুনি পাৰিব আৰু আপুনি মোবাইল এপ এটা ডাউনলোড কৰি তাতো আপুনি কেৱাইসি আপুনি চেক কৰিব পাৰিব। তো বহুখিনি আপডেট ইয়াতে আপোনালোক যদি জনাইছে তো গাইস আপোনালোকে এনেকৈ এই তিনিটা কাম আপোনালোকে কৰক। প্ৰথম কামটো হৈছে আপোনাৰ কেৱাইসি নেক্সট কামটো হৈছে আপোনাৰ যেটো কৈছে যে লেন্ড শেডিং আৰু আপোনাৰ যেটো আধাৰ শেডিং তো এইখিনি কাম যেটো কৃষকসকলে কৰিব লাগিব যেটো মেন্ডেটৰি হয়। এই তিনিটা কাম যেতিয়া আপোনাৰ সম্পূৰ্ণ হ'ব তেতিয়া আপুনি পিএম কিষাণৰ যেটো কিস্তি লাভ কৰিব পাৰিব আৰু যিসকলৰ কিস্তি ৰৈ আছে সেই কিস্তি পাবলৈ হলে আপুনি কেৱাইসিটো আপোনাৰ মেন্ডেটৰি যেটো কৰিবই লাগিব আৰু এইটো কৰাৰ পিছতহে আপুনি যিবিলাক আগৰ কিস্তি আছে সেই কিস্তিবিলাক লাভ কৰিব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক শেয়াৰ আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইস আজিলৈ ইমানে জয় অসম।